কিহৰ কোড বা কোন দেশৰ কোড আপোনালোকে জানেনে পাকিস্তানৰ সেই পাকিস্তানৰ প্ৰায় 3 মাহ ধৰি এই যুৱকজনৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল পাকিস্তানী চোৰাংচোৱাই অৱশেষত সেনা আৰক্ষীৰ জালত পৰিছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এজন পকা মিস্ত্ৰী এই পকা মিস্ত্ৰীজনে ইমান দিন ধৰি পাকিস্তানী এজেণ্টক বা চোৰাংচোৱাক ভাৰতীয় সেনাৰ তথ্য যোগান ধৰি আছিল ভাৰতীয় সেনাই কোড কি নিৰ্মাণ কৰিছে ভাৰতীয় সেনাই কেনেধৰণে কুচকাৱাজ চলাই আছে যিখিনি তথ্য আহৰণ কৰিব পাৰে এজন পকা মিস্ত্ৰী হিচাপে কাৰণ ভাৰতীয় সেনা শিবিৰত গৈ এই পকা মিস্ত্ৰীটোৱে কাম কৰিছিল নাম শামসুল ইছলাম ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ঘাছবাৰীত ধুবুৰীৰ বিলাসীপাৰাৰ ঘাছবাৰীৰ পৰা গৈ অসমৰ যোৰহাটৰ ভাৰতীয় সেনাৰ কেম্পত পকা মিস্ত্ৰী হিচাপে কাম কৰি আছিল এইগৰাকী শামসুলে কিন্তু সেই নিৰ্দিষ্ট সময়খিনিতে ভাৰতীয় সেনাৰ যিমানখিনি তথ্য তেওঁৰ চকুৰে দেখিছে চকুৰে মনিব পাৰিছে কেনেধৰণৰ নিৰ্মাণ কাৰ্য চলিছে ভাৰতীয় সেনাৰ ঘাটিত সকলো তথ্য পাকিস্তানক যোগান ধৰি আহিছিল এইগৰাকী শামসুলে +92 কোডৰ পৰা 3 মাহ ধৰি ফোন আহি আছিল শামসুললৈ বিশেষ সূত্ৰৰ ভিত্তিত ভাৰতীয় সেনাৰ আৰক্ষীয়ে অভিযান চলালে আৰু ভাৰতীয় সেনাৰ আৰক্ষীয়ে অভিযান চলাই বিভিন্ন তথ্য উদ্ঘাটন কৰিলে আৰু তাৰ পাছত যোৰহাট আৰক্ষীক গতাই দিছে এইটো শামসুলক কোড কেনেধৰণে কাম কৰিছিল ইয়াৰ পূৰ্বে ভাৰতীয় বায়ু সেনাৰ ঘাটিতো কাম কৰিছিল এগৰাকী শামসুলে এগৰাকী মিস্ত্ৰী হিচাপে আৰু মিস্ত্ৰী হিচাপে কাম কৰি চকুৰে যিবোৰ তথ্য দেখা পাইছে সেই তথ্যবোৰেই পাকিস্তানী এজেণ্টক বা পাকিস্তানী চোৰাংচোৱাক দি আছিল এগৰাকী শামসুলে মানে ইমান দিনে কিমান কত যে তথ্য দি দিলে তাৰ হিচাপ নাই সেই তথ্যবোৰৰ ভিত্তিত পাকিস্তানে ষড়যন্ত্ৰ ৰচনা কৰিছিল পেহেলগামৰ আক্ৰমণ বা আন কেতবোৰ আক্ৰমণ তেনেধৰণৰ একাংশ লোকৰ পৰা তথ্য সংগ্ৰহ কৰি সংগঠিত কৰাৰ এতিয়া সন্দেহ কৰা হৈছে আৰু সাধাৰণতে পাকিস্তানী ISI অথবা সন্ত্ৰাসবাদী এনেধৰণে কাম কৰে ভাৰতৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস বিয়পাবলৈ এনেধৰণেই কূটকৌশল ৰচনা কৰে যোৰহাটৰ এটা বিশেষ সেনা বাহিনীৰ ঘাটি হেতু হৈছে সেনাৰ 41 নম্বৰ সাব এৰিয়া য'ত পকা মিস্ত্ৰী হিচাপে কাম কৰিছিল এইটো শামসুল ইছলামে সেনাৰ 41 নম্বৰ সাব এৰিয়াত এটা অট্টালিকা নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল এইটো শামসুল পকা মিস্ত্ৰী হিচাপে সেই অট্টালিকাটোত কাম কৰি আছিল আৰু বিশেষ সূত্ৰৰ ভিত্তিত সেনা বাহিনীৰ যি আৰক্ষী আছে সেনা আৰক্ষীয়ে তথ্যবোৰ পালে যে শামসুল ইছলাম নামৰ এটাই পাকিস্তানী চোৰাংচোৱাৰ সৈতে সঘন যোগাযোগত আছে আৰু সেই তথ্য পাই ততালিকে শামসুলক কৰায়ত্ব কৰা হ'ল এই আৰু অসম আৰক্ষীৰ শীৰ্ষ সূত্ৰই এইখিনি তথ্য অৱশ্যে সদৰি কৰিছে সঘনে সেনাৰ তথ্য পাকিস্তানী চোৰাংচোৱাক দিয়া বুলি খবৰ আহিছে ফোনতেই কথা পাতিছিল পাকিস্তানী চোৰাংচোৱাৰ সৈতে আৰু প্ৰাথমিক তদন্তত শামসুলৰ মোবাইলত আৰক্ষীয়ে পাইছে পাকিস্তানী এজেণ্টৰে কথা পতাৰ তথ্য আৰক্ষীৰ শীৰ্ষ সূত্ৰই সদৰি কৰিছে এই কথা যে 3 মাহৰ পৰা ফোনত পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল এইগৰাকী শামসুলে পাকিস্তানৰ +92 কোডৰ পৰা শামসুললৈ আহিছিল ফোন কিন্তু এইটোৱে প্ৰথম নহয় যেটো আমাৰ হাতত প্ৰতিবেদন আছে 3 মাহৰ তথ্যহে পাইছে ইয়াৰ পূৰ্বে ভাৰতীয় বায়ু সেনাৰ ঘাটিৰ ভিতৰতো পকা মিস্ত্ৰীৰ কাম কৰিছিল এইটো শামসুলে আৰু বায়ু সেনাৰ ঘাটিত পকা মিস্ত্ৰীৰ কাম কৰাৰ সময়তো ধৃত শামসুলে বহু তথ্য পাকিস্তানী চোৰাংচোৱাক দিয়াৰ সন্দেহ কৰা হৈছে সেই সন্দৰ্ভতো আৰক্ষীয়ে বৰ্তমান জেলা চলাব কিন্তু ইতিমধ্যেই সেনা বাহিনীৰ যি আৰক্ষী আছে সেনা বাহিনীৰ ভিতৰ চোৱাত থকা আৰক্ষীয়ে বহু তথ্য শামসুলৰ পৰা উদ্ঘাটন কৰিছে সাধাৰণ এজন পকা মিস্ত্ৰী হৈ কেনেধৰণে তথ্য ইফাল সিফাল কৰিব পাৰে চাওক সাধাৰণ এজন পকা মিস্ত্ৰী হৈ ধুবুৰীৰ বিলাসীপাৰাৰ ঘাছবাৰীৰ পৰা গৈ যোৰহাটত সেনা বাহিনীৰ 41 নম্বৰ সাব এৰিয়াত কাম কৰিছিল আৰু সেই সাব এৰিয়াত কাম কৰি থকাৰ সময়তেই পকা মিস্ত্ৰীৰ কাম কৰি কৰি বহু তথ্য উদ্ঘাটন কৰি লৈছিল আনকি একাংশ সেনা বাহিনীৰ জোৱানৰ সৈতে বন্ধুত্ব কৰিবলৈ চেষ্টা কৰিছিল যেটো সহজ সাধ্য নাছিল কিন্তু সাধাৰণতে বৰ মিঠা কথা কৈ একাংশ লোক এনেধৰণৰ চেষ্টা কৰে আৰু সেনা বাহিনীও সাধাৰণ লোক হিচাপত বা মিস্ত্ৰী হিচাপত হয়তো কিবা কাৰণত তেওঁলোকৰ মুখৰ পৰা কিছুমান কথা ওলাই যোৱাৰ সম্ভাৱনা থাকে অৱশ্যে সেনা বাহিনীৰ তৰফৰ পৰা তেনেধৰণৰ কোনো কথা সদৰি কৰা নাই কোনো বিশেষ গোপন তথ্য ফাদিল হোৱা নাই বুলি সদৰি কৰা হৈছে কিন্তু শামসুলে সেই 3 মাহ সময়ত পাকিস্তানৰ এজেণ্টৰ বা পাকিস্তানী চোৰাংচোৱাৰ শ্ৰুতলিপিৰ মতে যেহেতু কাম কৰি আছিল আৰু পাকিস্তানী চোৰাংচোৱাই তেওঁ হয়তো কিছু বিশেষ কূটকৌশল শিকাই দিছিল যে কেনেধৰণে তাত পকা মিস্ত্ৰী হিচাপে কাম কৰিও তথ্য আহৰণ কৰিব পাৰি আৰু সেই তথ্যবোৰে এইগৰাকী শামসুলে সংগ্ৰহ কৰিছিল কথাটো অতি গম্ভীৰ অতি গুৰুত্বপূৰ্ণ যাৰ বাবে সেনা বাহিনীয়ে বিষয়টোক অতি গুৰুত্ব সহকাৰে লৈছে
মানে ইতিমধ্যে হয়তো বহু নতুন নতুন তথ্য গোপন তথ্য হয়তো এই শামছুলে পাকিস্তানী এজেণ্টক দিয়ে দিছে ভিতৰুৱা বহু কথা হয়তো শামছুলে পাকিস্তানী এজেণ্টক দিবলৈ সক্ষম হৈছে তেনেধৰণে সেনাবাহিনীয়ে সন্দেহ কৰিছে কিন্তু এয়া দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে গভীৰ চিন্তাৰ বিষয় ভাৰতত থাকি ভাৰতৰ বায়ুপানী সেৱন কৰি ভাৰতৰ খাদ্য গ্ৰহণ কৰি ভাৰততেই টকা উপাৰ্জন কৰি সেই ভাৰতবৰ্ষৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰা এগৰাকী শামছুল ইছলাম ভাৰততে থাকি নিজৰ দেশ মাতৃৰ বিৰুদ্ধে কাম কৰা এইগৰাকী শামছুল ইছলাম এনেধৰণৰ কিমান যে শামছুল ইছলাম আছে এনেধৰণৰ কিমান যে দেশদ্ৰোহী ভাৰতত আছে যিবোৰে সহায় কৰাৰ ফলতেই পাকিস্তানী সন্ত্ৰাসবাদীয়ে সাহস পায় পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতত আহি নিৰ্বিচাৰ গুলীচালনা কৰিবলৈ সাহস পায় নিৰ্বিচাৰে ভাৰতত আহি গুলীচালনা কৰে নিৰ্বিচাৰে ভাৰতত আহি ভাৰতীয় মানুহক আক্ৰমণ কৰিব পাৰে ভাৰতীয় সাধাৰণ লোকক টাৰ্গেট কৰি ল'ব পাৰে এনেধৰণৰ একাংশ শামছুল ইছলামৰ দৰে ব্যক্তিৰ বাবে হয়তো ভাৰতৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ শামছুল ইছলামে হয়তো গিজগিজাই আছে যিবোৰে দেশদ্ৰোহিতা কৰাৰ ফলত সাধাৰণ ভাৰতীয় লোকৰ মৃত্যু হৈ আছে পেহেলগামত সেই সাধাৰণ ব্যক্তিকেইজন মহিলা কেইগৰাকীৰ শিৰৰ সেন্দুৰ মুছিলে পাকিস্তানী সন্ত্ৰাসবাদীয়ে যাৰ বাবে অপাৰেশ্যন সিন্দুৰ চলোৱা হ'ল অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পাকিস্তানী সন্ত্ৰাসবাদীক ভালকৈ শিক্ষা দিলে ভাৰতে কিন্তু পাকিস্তানী সন্ত্ৰাসবাদীৰ এই কুৎসা ৰচনা এতিয়াও যে সমাপ্ত হোৱা নাই তাৰ জ্বলন্ত উদাহৰণ এই শামছুলৰ দৰে ব্যক্তি পাকিস্তানৰ পৰা ষড়যন্ত্ৰ ৰচনা হৈ আছে এতিয়া বাংলাদেশৰ পৰাও ষড়যন্ত্ৰ ৰচনা হৈ আছে আৰু এইবোৰে স্লিপাৰ সেলৰ দৰে কাম কৰি থাকে সময় সময় স্লিপাৰ সেলবোৰ উৎখাত কৰা হয় কিন্তু সমুলঞ্চে নাশ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই কাৰণ সাধাৰণ মানুহৰ মাজত থাকি এইবোৰে কাম কৰি থাকে পকা মিস্ত্ৰী এটাক কোনে বাৰু পটককে বা হঠাৎ সন্দেহ কৰিব পাৰে পকা মিস্ত্ৰী এটা প্ৰতি বাৰু কাৰোবাৰ সন্দেহ উপজিব নাই কিন্তু সেই মানুহৰ সৰলতাৰ সুযোগ লৈ সাধাৰণ জনগণৰ বিশ্বাসক মুখিমূৰ কৰি শামছুলৰ দৰে কিছু নৰাধমে এনেধৰণৰ নিকৃষ্ট কাম কৰি আছে যিটো আমাৰ দেশৰ বাবে অতি চিন্তনীয় এই শত্ৰুবোৰক নাশ কৰাৰ বাবে এতিয়া প্ৰয়োজনীয় একশ্যন অৱশ্যে গ্ৰহণ কৰা হৈছে আৰু অতি শীঘ্ৰে দেশত থকা সেই শত্ৰুবোৰ জালত পৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে কাৰণ ভাৰতীয় সেনাই বিশেষকৈ ভাৰত চৰকাৰে এটা বিশেষ নতুন পদ্ধতি অৱলম্বন কৰিছে যিটো পদ্ধতিৰ কথা কাকো জানিবলৈ দিয়া নাই সেই পদ্ধতি অনুসৰি এতিয়া নতুনকৈ গোটেইখিনি চেকনিৰ দৰে চেকা হ'ব মানে প্ৰতিগৰাকী লোকক ভালদৰে নিৰীক্ষণ কৰা হ'ব বুলি কোৱা হৈছে আৰু সেই নিৰীক্ষণতেই হয়তো দেশৰ শত্ৰুবোৰ জালত পৰাৰ সম্ভাৱনাও প্ৰকাশ পাইছে আমি এই সন্দৰ্ভত অধিক তথ্য পৰৱৰ্তী সময়ত আনিম কিন্তু আপোনালোকৰ মতামত কমেন্ট বক্সত আমি বিচাৰিছো মতামতবোৰ কমেন্ট বক্সত দি যাওক এই ক্ষেত্ৰত আপোনালোকে কি কয় আৰু দেশৰ এই শত্ৰুবোৰক যিবোৰে দেশত থাকিয়ে দেশৰ বিৰুদ্ধে এনেধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি থাকে সেইবোৰক কেনেধৰণে শিক্ষা দিব লাগে আপোনালোকে মতামতত প্ৰকাশ কৰিব পাৰে আমাক ইউটিউবত আপোনালোকে সাবস্ক্ৰাইব কৰক লগতে ফেসবুক আৰু ইনষ্টাগ্ৰামত আমাক ফলো কৰি লওক এনেধৰণৰ বহু গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে আমি আনি থাকিম এই মুহূৰ্তত বিদায় লৈছো